পূৰ্ণিমা। এই ৰাসৰ পৰাই ৰসৰ সৃষ্টি হয়। কি ৰস? ভক্তি প্ৰেমৰ ৰস। এই ভক্তি প্ৰেমৰ ৰসত নিমজ্জিত হৈ গোপিনীসকলে ভগৱন্ত শ্ৰীকৃষ্ণৰ লগত ৰাসলীলাত নিমজ্জিত হৈছিল আৰু নিজে তৰি আনকো তৰাৰ পথ দেখুৱাই গৈছে। কৃষ্ণগুৰু সেৱাশ্ৰমৰ বাবে ৰাসলীলাৰ দিনটো খুব গুৰুত্বপূৰ্ণ দিন, কাৰণ 1974 চনত কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে বৰপেটা জিলাৰ নসত্ৰ নামৰ এখনি অখ্যাত স্থানত ৰাস পূৰ্ণিমাৰ দিনা এক শুভ ক্ষণত কৃষ্ণগুৰু সেৱাশ্ৰম প্ৰতিষ্ঠা কৰে আৰু জগতবাসীৰ বাবে কৃষ্ণগুৰু নাম বিলি কৰে। আৰু তেতিয়াৰ পৰাই আধ্যাত্মিকতাৰ প্ৰাণকেন্দ্ৰ হৈ আছে কৃষ্ণগুৰু সেৱাশ্ৰম। আজিৰ দিনটো কৃষ্ণগুৰু সেৱাশ্ৰমৰ বাবে খুব গুৰুত্বপূৰ্ণ আৰু এই প্ৰতিষ্ঠা দিৱসটো কৃষ্ণগুৰু সেৱাশ্ৰমৰ মূল সেৱাশ্ৰমৰ লগতে যিখিনি শাখা সেৱাশ্ৰম আছে অসম তথা অসমৰ বাহিৰতো, আৰু এই সৰ্বমুঠ 108খন শাখা সেৱাশ্ৰমতো আজি এই দিনটো খুব উলহ মালহেৰে পালন কৰা হয়। আমি আপোনালোকক জানিবলৈ দি খুব আনন্দিত হৈছোঁ যে কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱসৰ লগতে এই দিনটো আমাৰ বৰ্তমানৰ গুৰুজনা গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ জন্ম জয়ন্তী হিচাপেও পালন কৰা হয়। আৰু এইবাৰ বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি ক'ম, কাৰণ এইবাৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ 50তম প্ৰতিষ্ঠা দিৱস আৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰো 50তম জন্ম জয়ন্তী। আৰু এই সোণালী মহোৎসৱ উপলক্ষে আপোনালোকে দেখিছেই কৃষ্ণগুৰু সেৱাশ্ৰমত আজি ভক্ত ভক্তাই দি বীৰ দি বাট নোপোৱা অৱস্থা হৈছে। আজি ৰাতিপুৱা 5:30 বজাত গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে ভক্ত ভক্তাসকল সমন্বিতে সুবৰ্ণপুৰত পানী উঠাবলৈ গৈছিল আৰু পানী তুলি গোটেই আশ্ৰম চৌহদতে সেই পানী ছিটাইছে। আৰু ঠিক 6 বজাৰ লগে লগেই 12 ঘণ্টা জুৰি কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্তনৰ আৰম্ভ হৈছে আৰু সেই একনাম কীৰ্তন এতিয়াও চলি আছে। এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি এক আধ্যাত্মিক সম্প্ৰীতি যাত্ৰা ওলোৱা হৈছিল, য'ত প্ৰায় 3500 দুচকীয়া আৰু 4চকীয়া বাহনে অংশগ্ৰহণ কৰিছে। আৰু গধূলিৰ লগে লগে গোটেই আশ্ৰম চৌহদতে বন্তি প্ৰজ্বলন কৰা হ'ব। ইয়াৰ লগতে আমাৰ যিসকল ভকত ভক্তা আছে তেখেতসকলেও নিজ নিজ গৃহত আজি বন্তি প্ৰজ্বলন কৰিব। মুঠতে আজিৰ এই দিনটো আমাৰ কৃষ্ণগুৰু ভক্ত ভক্তসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন, অতি আনন্দৰ দিন, অতি শ্ৰদ্ধাৰ দিন। জয় কৃষ্ণগুৰু। আমাৰ আজি গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ 50 সংখ্যক জন্ম জয়ন্তী, তাৰ লগতে আমাৰ 50 সংখ্যক কৃষ্ণগুৰু সেৱাশ্ৰম প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে আমাৰ ৰাতিপুৱা ঠিক 5 বজাৰ পৰা আমাৰ আশ্ৰমত বিভিন্ন অনুষ্ঠান চলি আছে। এতিয়া খন্তেক সময় আগতে আমাৰ কৃষ্ণগুৰু আধ্যাত্মিক সম্প্ৰীতি যাত্ৰা অকণমান আগতে সমাপ্ত হৈছে আৰু আমাৰ এতিয়া ঘৰত ৰাতিপুৱা 6 বজাৰ পৰা কৃষ্ণগুৰু একনাম অবিৰতভাৱে চলি আছে। এই একনাম আমাৰ সন্ধিয়া 6 বজালৈকে চলিব আৰু 6 বজাত আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী আছে।